মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অংগনবাদী কৰ্মী সহায়িকাসকলে কিন্তু আজি কেবা মাহৰ পৰা দৰমহা তেওঁলোকে দৰমহাটো নাপায় মাননি পায় সেই মাননিটো আদায় পোৱা নাই আজি অসমৰ সমগ্ৰ জিলাতেই এই ঘটনা ঘটিছে তেওঁলোকে কিছুমান ডিমা হাছাও জিলাত 4 মাহ নহয় তাতকৈ অধিক কাল ডিসেম্বৰ মাহৰ পৰা অৰ্থাৎ 25 চনৰ ডিসেম্বৰ মাহৰ পৰা তেওঁলোকৰ মাননি আদায় পোৱা নাই এই কাৰণে অংগনবাদী কৰ্মী সহায়িকাসকল ক্ষুব্ধ হৈ পৰিছে আৰু তেওঁলোকৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছে অতি শীঘ্ৰে তেওঁলোকৰ মাননি আদায় দিয়াৰ বাবে কাকতত কি কৈছে অকমান পঢ়ো আহক 4 মাহ ধৰি লাভ কৰা নাই প্ৰাপ্য শীঘ্ৰে মাননি আদায়ৰ দাবী অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ দুৰ্যোগ বিপন্ন অসমত চৰকাৰী হেমাহিয়ে বিপদত পেলাইছে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক জানিব পৰা মতে চৰকাৰী আঁচনি ৰূপায়ণ কাৰ্যত তৃণমূল স্তৰত সেৱা আগবঢ়াই থকা অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে বিগত 4 মাহ ধৰি সামান্য মাননিৰ ধনকেইটা আদায় পোৱা নাই ডিমা হাছাও জিলাত যোৱা ডিসেম্বৰৰ পৰা প্ৰাপ্য মাননিৰ ধন আদায় পোৱা নাই এই কথা সদৰি কৰিছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী ভাগ্যলতা বৰুৱা আৰু সম্পাদিকা মনিকা দত্তই এক প্ৰেছ বিজ্ঞপ্তি যোগে অভিযোগ কৰে যে অসমৰ কাৰ্বি আংলং মাজুলী গোলাঘাট গোৱালপাৰা জিলাত এপ্ৰিল 2026 পৰা বাকি আটাইবোৰ জিলাত 2-3 মাহ এইদৰে মাননি আদায় পোৱা নাই উল্লেখযোগ্য যে অসমত কাম কৰি থকা 1,20,000 কৰ্মী আৰু সহায়িকাই চৰকাৰী আঁচনি ৰূপায়ণত দৈনিক 8 পৰা 10 ঘণ্টা পৰ্যন্ত কৰ্তব্য পালন কৰি থাকে কিন্তু মাহৰ মূৰত পাব লগা মাননিৰ ধনকেইটা আদায়ৰ বাবে সংশ্লিষ্ট বিভাগীয় কাৰ্যালয়লৈ তাত বাতি কৰি থাকিবলগীয়া হয় মন্ত্ৰী বিষয়া সমন্বিতে এটা বিয়াগুম মহিলা আৰু শিশু কল্যাণ বিভাগ থকাৰ পাছতো মাহৰ ধনকেইটা মাহে মাহে আদায় দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকল দুখীয়া ঘৰৰ হোৱা বাবে এই হেমাহি কৰি থাকে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বয়ে তেওঁলোকে উল্লেখিত বকেয়া মাননি অতি শীঘ্ৰে আদায় দিয়া আৰু প্ৰতি মাহৰ মাননিৰ ধন প্ৰতি মাহৰ 7 তাৰিখৰ ভিতৰত আদায় দিয়াৰ প্ৰয়োজনীয় পদক্ষেপ লবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায় সঁচাকে ই এক পৰিতাপৰ বিষয় কিয়নো বেছিভাগ অংগনবাদী কৰ্মী সহায়িকাই দৰিদ্ৰ পৰিয়ালৰ পৰা অহা আৰু তেওঁলোকে দৰিদ্ৰ পৰিয়ালৰ যেহেতুকে তেওঁলোকে দায়িত্ব পালন কৰিবলগীয়া হয় মাহৰ পিছত যদি মাননিখিনি একেলগে পায় তেন্তে তেওঁলোকৰ এই দৰিদ্ৰ পৰিয়াল চলোৱাত বহুখিনি সুবিধা হয় আৰু যেতিয়া 4-5 মাহ ধৰি তেওঁলোকৰ মাননি অনাদায় হৈ থাকিব সেই পৰিয়ালটো সেই দৰিদ্ৰ পৰিয়ালটো চলোৱা কি যে অসুবিধা হয় হেয়া কিন্তু চৰকাৰে এই বিয়াগুম বিভাগৰ বিষয়া কৰ্মচাৰী বিয়াগুম বিভাগৰ এই মন্ত্ৰী আমলা এই সকলে বুজি নাপায় নেকি দৰিদ্ৰ পৰিয়ালৰ কি অসুবিধা তেওঁলোকে বুজি নাপায় নেকি আসলতে তেওঁলোকে বিবেচনা কৰা প্ৰয়োজন আৰু অতি সোনকালে তেওঁলোকৰ এই মাননি আদায় দিয়া অতি দৰকাৰ আৰু হেহে আমাৰ ফালৰ পৰা দাবী জনাইছো অসম চৰকাৰে অতি সোনকালে তেওঁলোকৰ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি আদায় দিব লাগে ধন্যবাদ পৰৱৰ্তী আন এটি ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে আমাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ